জনাইছে বহুতৰ এটা ব্ৰেকিং নিউজ। কলিয়াবৰ দেওচৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ভোট দিবলৈ আহি দুৰ্ঘটনাত পতিত হোণ্ডাই চেণ্ট্ৰ বাহন। আহত 5জনকৈ লোক। ডিমাপুৰৰ পৰা ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত বৰকুলিত ভোট দিবলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাহনখন। ডিমাপুৰৰ পৰা আহি আছো ভোট দিবলৈ। এইটো 1 নম্বৰ বৰকুলি। তাৰপিছত কি হ'ল? ক'ত হ'ল? লাগালাগি হ'ল। এইটো অলপ আগত কি জাগাৰ নাম মই নাজানো। এতিয়া ক'লে হস্পিটেল আনিছে ন? কেইজনৰ জখম হৈছে? 5জনৰ জখম হৈছে। এতিয়া ক'লে নিব? এতিয়া তেজপুৰ হস্পিটেলত লৈ যাম। আহত 1 নং বৰঘুলিৰ আবু হানিফ, চুৰহাব আলী, ৱাহাব আলী, লতিফা বেগম আৰু জহুৰা খাতুন। টোপনি যোৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ। ঘটনাস্থলীত বাগৰি আৰক্ষী উপস্থিত হৈ আহত আটাইকে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে চিকিৎসকে। স্বাস্থ্য বৰ্তমান অলপ ভাল পাইছোঁ, বেছি পোৱা নাই। খোজকাঢ়িব নোৱাৰোঁ ভালকৈ, ভৰিটো খুচি ধৰে, কামুৰি ধৰে। তাৰপিছত এইবিলাক অলপ শুকাইছে বাৰু এইবিলাক। তাৰপিছত যিবিলাক হেৰি কৰিছে সিহঁতে, এতিয়া নিৰ্দেশ দিছে হেৰি কৰিবৰ কাৰণে, এইটো কি কৰিব, শাস্তিমূলক কৰিবৰ কাৰণে। সেইটো সিহঁতে উচিত হেৰি লওক, সিদ্ধান্ত লওক, যি কৰিলে ভাল হয়। সেইটো যিহেতু বৰ্তমান ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে 2জন আৰক্ষী আৰু 3জনৰ নিলম্বনো কৰিছে। এই ক্ষেত্ৰত আপুনি সুখী হোৱা নাই এতিয়ালৈকে। কি বিচাৰিছে আপুনি? একেবাৰে নিলম্বন হোৱাটো বিচাৰিছোঁ। এতিয়াতো অকল এইটো 2-3 মাহত তেনেকুৱা কাৰণেহে ছুটি লোৱাৰ নিচিনা হৈ আছে সিহঁতে। আকৌতো চাকৰিত জইনিং হৈ যাব এনেকৈ হ'লে মানে। চাকৰিৰ পৰা একেবাৰে বৰ্খাস্ত কৰা হয়। কলিয়াবৰ জকলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্টাৰ লাইভ অসম। ঘটনাটো কেনেকৈ হ'ল, কি হ'ল? তোমালোক ক'লৈ আহি আছিলা? ভোট দিবলৈ নেকি? ক'ত ঘৰ? বৰঘুলি। বৰঘুলি আজি ভোট আছে নেকি? ক'ৰ পৰা আহি আছিলা? ডিমাপুৰত কিবা কৰা? ৰিপৰ্টাৰ লাইভ অসম।